জুবিন গাৰ্গৰ হত্যা বা মৃত্যু সম্পৰ্কত তদন্তৰ প্ৰক্ৰিয়াত এনে কিছু দৃশ্যপট আমাৰ সন্মুখলৈ আহিছে, যিবোৰ দৃশ্যপটে সামগ্ৰিকভাৱে তদন্তৰ প্ৰক্ৰিয়াটোত সন্দেহৰ এটা পৃষ্ঠভূমি তৈয়াৰ কৰিছে। যোৱা দুদিনত আমি দেখিছোঁ যে কিছু কথা বতৰা প্ৰকাশ হৈছে, যিবোৰ কথা বতৰা প্ৰকাশ হ'ব নালাগিছিল, যিবোৰ কথা বতৰাৰ উত্তৰ দিবৰ বাবে জুবিন গাৰ্গ এতিয়া আমাৰ মাজত নাই, আৰু যিবোৰ কথা বতৰা বিধিগতভাৱে প্ৰকাশ কৰাৰ প্ৰয়োজন নাছিল। তাৰ পটভূমিত জুবিন গাৰ্গৰ প্ৰতি থকা অসমৰ ৰাইজৰ যি সীমাহীন অনুৰাগ, যি সীমাহীন ভালপোৱা, যি মৰম স্নেহ শ্ৰদ্ধা, সেই সীমাহীন অনুৰাগত বাধাগ্ৰস্ত কৰিবৰ বাবে বা সীমাহীন অনুৰাগত ঋণাত্মক ধাৰণা সৃষ্টি কৰাৰ এটা ষড়যন্ত্ৰ চলিছে নেকি, সেই প্ৰশ্নটো আমাৰ মনৰ মাজলৈ আহিছে। গতিকে মই প্ৰথমে এই সন্দেহৰ পৃষ্ঠভূমিটো ক'ৰ পৰা আৰম্ভ হ'ল তাৰ পৰা মই আৰম্ভ কৰোঁ, এই বিষয়টো মই পৰৱৰ্তী সময়ত আহিম। 19 ছেপ্টেম্বৰ তাৰিখে জুবিন গাৰ্গৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল, আৰু 1 অক্টোবৰ তাৰিখে দুজন প্ৰধান অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হ'ল দিল্লীত। দুয়োজন একেদিনা দিল্লীত গ্ৰেপ্তাৰ হ'ল, ওচৰা ওচৰিকৈ গ্ৰেপ্তাৰ হ'ল। তো 19 ছেপ্টেম্বৰৰ পৰা 1 অক্টোবৰৰ এই সময়ছোৱাৰ মাজত তেওঁলোকৰ মোবাইল খোলা আছিল, তেওঁলোকে ভিডিঅ' লাইভ কৰি আছিল, বিভিন্ন পোষ্ট দি আছিল, অৰ্থাৎ তেওঁলোক টেকনিকেলি সৰব হৈ আছিল, মোবাইলত তেওঁলোক সংযোগত আছিল বা তেওঁলোকক ট্ৰেক কৰিব পৰা অৱস্থাত আছিল। তাৰ পাছতো তেওঁলোকক 1 অক্টোবৰ তাৰিখে গ্ৰেপ্তাৰ কৰা হ'ল। 1 অক্টোবৰ তাৰিখে গ্ৰেপ্তাৰ কৰাৰ আগে আগে 19 ছেপ্টেম্বৰ তাৰিখে মালয়েছিয়াত শ্যামকানু মহন্ত এখন এফিডেভিট নটাৰী কৰিছে। এফিডেভিটৰ যিটো নটাৰীজনৰ যিটো ঠিকনা, সেই ঠিকনাটো দেখিলে গম পাব যিটুকুৰা ঠাই আছে সেইটুকুৰা হ'ল মালয়েছিয়াৰ ঠাই। অৰ্থাৎ ছিংগাপুৰৰ পৰা 29 তাৰিখে মালয়েছিয়ালৈ আহি তাত শ্যামকানু মহন্ত নটাৰী কৰিছে। 30 তাৰিখে যিকোনো প্ৰক্ৰিয়াৰে, কি প্ৰক্ৰিয়া কৰিছে নাজানো, যিকোনো প্ৰক্ৰিয়াৰে সুপ্ৰিম কোৰ্টত সেই নটাৰীখন সহ তেওঁৰ আবেদন জমা কৰিছে, শপতনামাৰ লগত তেওঁৰ আবেদন জমা কৰিছে। আৰু 1 অক্টোবৰ তাৰিখে তেওঁলোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছোঁ বুলি কৈছে আৰু অসমলৈ লৈ আহিছে। এই যিটো ক্ৰনলজি, এই সম্পৰ্কত আপোনালোকক মই কথাটো বেকগ্ৰাউণ্ডটো ক'লোঁ। এতিয়া আহোঁ, গ্ৰেপ্তাৰৰ পাছত যেতিয়া পুলিচ ভেনত তেওঁলোকক লৈ যোৱা হৈছিল, সেই ফটোখন বাহিৰত ৰাজহুৱা হৈছিল। সন্দেহটো তেতিয়াৰ পৰা আছিল, গোটেই সন্দেহৰ পটভূমিটো 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা 1 অক্টোবৰ তাৰিখলৈকে সময়ছোৱাতেই সন্দেহৰ পৃষ্ঠভূমি ৰচনা হৈছে আমাৰ মনৰ মাজত। তাৰ পাছত পুলিচ ভেনৰ ভিতৰৰ ফটো এখন ৰাজহুৱা হ'ল। আপোনালোক সাংবাদিকসকলে ভালকৈ জানিব যে আৰক্ষীৰ ভেনত যেতিয়া এজন অপৰাধী বা অভিযুক্তক থানালৈ বা আদালতলৈ বা জেললৈ বা যলৈকে নহওক যদি লৈ যোৱা হয়, সেই লৈ যোৱা অৱস্থাত সেই ভেনখনৰ ভিতৰত আৰক্ষী আৰু অপৰাধী বা অভিযুক্তৰ বাহিৰে তাত অন্য কোনো মানুহ নাথাকে, তাত সাংবাদিকো নাথাকে। তেনেস্থলত সেই ভেনখনৰ ভিতৰৰ ফটোখন কোনে উঠালে আৰু সেই ফটোখন ৰাজহুৱা কি উদ্দেশ্য লৈ কৰিলে? দ্বিতীয় ফটো এখন ভাইৰেল হ'ল, সেই ফটোখন লকআপত থকাৰ ফটো। আৰু লকআপত থকা মানে লকআপত নিজৰ স্থানত ক'ৰবাত বহি আছে, দূৰৰ পৰা উঠাইছে, তেনেকুৱা ফটো নহয়। লকআপৰ ফটো দুখন ফটো ছেশ্যন কৰাৰ দৰে লকআপৰ বাৰৰ একদম সন্মুখলৈ দুইজনে আহি থিয় দিছে, ফটোখন উঠাইছে, এখন পৰিকল্পিত ফটো বুলি বুজা যায়। আপোনালোক সাংবাদিক বন্ধুসকলে জানিব যে থানাৰ লকআপৰ ভিতৰত থকা যিকোনো কয়েদীক তাত গৈ ফটো উঠাবলৈ মই ভাবোঁ যে আপোনালোকক কাকোৱেই চৰকাৰে বা আৰক্ষীয়ে এলাও নকৰে। সেইটো আপোনালোকে বেছি ভালকৈ জানিব। যদি কৰে সেইটো মোৰ ভুল হৈছে বুলি স্বীকাৰ কৰি ল'ম।
মই ভাবোঁ নকৰে, মই ভাবোঁ দেই, মই জনাত নকৰে। যদি কৰে মোৰ ভুল হৈছে, সেইটো মই উঠাই ল'ম। যদি নকৰে তেতিয়াহ'লে লকআপৰ ভিতৰৰ ফটো ভাইৰেল কেনেকৈ হ'ল, পাব্লিকৰ ৰাজহুৱা কেনেকৈ হ'ল, সেইখনো ৰাজহুৱা কৰা হ'ল। তাৰপিছত ক্ৰমাগতভাৱে যিসকলক এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকৰ বক্তব্যসমূহ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিলে। পুলিচে যেতিয়া জেৰা কৰে, জেৰা কৰাৰ সময়ত কোনো সাংবাদিকক বহুৱাই জেৰা নকৰে। গতিকে সেই জেৰাত ৰখা বক্তব্যসমূহ ৰাজহুৱা হ'ল কেনেকৈ, কাৰ কি উদ্দেশ্য আছে? তাৰ আগতে আৰু এটা সন্দেহৰ পৃষ্ঠভূমি আছে। শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰাৰ আগতেই শ্যামকানু মহন্তৰ ঘৰত SITয়ে ৰেইড কৰিছিল। মই কেইটামান সংবাদ মাধ্যমত দেখিবলৈ পাইছিলোঁ, সঁচা নে মিছাটো মুখ্যমন্ত্ৰীয়ে জনাব লাগিব, যে ৰেইড কৰাৰ পাছত তাত যিমানবোৰ যি সামগ্ৰী জব্দ কৰিছিল, কম্পিউটাৰ বা বিভিন্ন ধৰণৰ যিমানবোৰ জব্দ কৰিছিল, সকলোবোৰ সামগ্ৰী মুখ্যমন্ত্ৰী তালৈ লৈ অহা হৈছিল। SIT গঠন কৰাৰ পাছত আৰক্ষীৰ যিটো তদন্তৰ প্ৰক্ৰিয়া, সেই তদন্তৰ প্ৰক্ৰিয়া BNNSৰ আণ্ডাৰত হ'ব আৰু তেওঁলোকৰ শাস্তি BNSৰ আণ্ডাৰত হ'ব। তাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীৰ ইয়াত কি কাম আছে? মুখ্যমন্ত্ৰী তালে শ্যামকানু মহন্তৰ ঘৰ ৰেইড কৰা সামগ্ৰীবোৰ মুখ্যমন্ত্ৰী তালে নিছিল নেকি মই নাজানো, বা নিব পাৰে যদিও মই নাজানো। মই সংবাদ মাধ্যমত দেখিছিলোঁ যে দুটামান সংবাদ মাধ্যমৰ বাতৰিটো প্ৰকাশ কৰিছিল যে ৰেইড কৰা সামগ্ৰীবোৰ মুখ্যমন্ত্ৰী তালৈ লৈ যোৱা হৈছিল বাহিৰে বাহিৰে। গতিকে সেই কথাটো মই নাজানো, কোনোবা জনা মানুহ যদি থাকে এই কথাষাৰ মই আশা কৰোঁ বুজাই ক'ব যে মুখ্যমন্ত্ৰী তালৈ নিব পাৰে নেকি বা নিছিল নেকি, সেইটো মই প্ৰশ্নবোধক এটা থৈ দিছোঁ। এতিয়া কথাটো হ'ল, BNSSৰ অধীনত যেতিয়া গ্ৰেপ্তাৰৰ কাৰণ আদালতক জনোৱা হয়, গ্ৰাউণ্ড অফ এৰেষ্ট, তেতিয়া তাত এই কথাবোৰ লিপিবদ্ধ কৰা হয় যিবোৰ কথাই মূল ঘটনাটোৰ লগত, মূল অপৰাধটোৰ লগত প্ৰত্যক্ষভাৱে সম্পৰ্কিত হৈ থাকে। কিন্তু যিখন ৰিমাণ্ড কপি বুলি কৈছে, আচলতে গ্ৰাউণ্ড অফ এৰেষ্ট যিখন ওলাইছে, সেই কপিটো এনে কিছু কথা সন্নিৱিষ্ট আছে যিবোৰ কথা BNSSৰ বিধি অনুসৰি কৰিব নালাগিছিল, কাৰণ সেইবোৰ প্ৰাসংগিক নাছিল, সেইবোৰ ৰেলিভেণ্ট নাছিল। যিবোৰ বিষয় মূল ঘটনাটোৰ লগত সম্পৰ্কিত নহয় বা প্ৰাসংগিক নহয়, ৰেলিভেণ্ট নহয়, তেনেকুৱা বিষয়বিলাক গ্ৰাউণ্ড অফ এৰেষ্টত লিপিবদ্ধ কৰিব নালাগে। কিন্তু জুবিন গাৰ্গৰ তদন্তৰ ক্ষেত্ৰত সেই কামটো কৰা হ'ল। অপ্ৰাসংগিক আৰু অপ্ৰয়োজনীয় কিছু বিষয় তাত সন্নিৱিষ্ট কৰি দিয়া হ'ল। আৰু সেই গ্ৰাউণ্ড অফ এৰেষ্টৰ কাগজখন প্ৰথম মই জনাত ৰিপাব্লিক নামৰ টিভিটোৱে প্ৰথম পাইছে, যিটো ৰিপাব্লিক টিভিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ সম্পৰ্কত এটাও বাতৰি পৰিৱেশন কৰা নাছিল গুৰুত্বপূৰ্ণভাৱে। য'ত NDTV বা অন্যান্যই বাতৰি পৰিৱেশন কৰিছিল, ৰবীশ কুমাৰহঁতে কৰিছিল, কিন্তু ৰিপাব্লিক টিভিয়ে মই জনাত কৰা নাছিল, গুৰুত্বপূৰ্ণভাৱে কৰা নাছিল। গতিকে সেই ৰিপাব্লিক টিভিয়ে প্ৰথম পাইছিল। গতিকে ৰিপাব্লিক টিভি কোন, ৰিপাব্লিক টিভিৰ লগত কাৰ কি সম্পৰ্ক, এই কথাবোৰ বিশ্লেষণৰ দায়িত্ব মই ৰাইজৰ মাজলৈ এৰিলোঁ। দুজন অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা, এই শেখৰ আৰু অমৃত প্ৰভা বোলা দুয়োজনে 21 তাৰিখৰ পৰা গুৱাহাটীত সংবাদ মাধ্যমত আবুল তাবুল বলকি ঘূৰি ফুৰিছে মুক্ত আকাশৰ তলত। তেওঁলোককো 15 দিনৰ পিছত গ্ৰেপ্তাৰ কৰিছে। তাৰমানে সেই দুজন ব্যক্তিকো বক্তব্য সলনি কৰাৰ, তেওঁলোকক নিজৰ মতে কথা সজাই কোৱাৰ, কাৰোবাৰ স্ক্ৰিপ্ট মতে ব্যাখ্যা কৰাৰ বাবে সুবিধা প্ৰদান কৰি শেষ মুহূৰ্তত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ল। কোনোবাজনে ক'লে যে শ্যামকানু মহন্তক বিষ দি হত্যা কৰা হৈছে, বিষ খুৱাইছে, আৰু সেই বাতৰিটো ব্ৰেক কৰিছে প্ৰথম ৰিপাব্লিক টিভিয়ে। কেনেকৈ গম পালে? এই কথাবোৰ বাহিৰলৈ কিয় ওলাই আছে, কেনেকৈ গম পাইছে, কোনে উলিয়াই আছে?
গতিকে এই সন্দেহৰ পৃষ্ঠভূমিসমূহে এই কথাটো ভাবিবলৈ আমাক বাধ্য কৰাব নেকি বা বাধ্য কৰাইছে নেকি যে জুবিন গাৰ্গৰ অনুৰাগ বা জুবিন গাৰ্গৰ প্ৰতি থকা জনসাধাৰণৰ বিশ্বাস ভালপোৱা স্নেহক ঋণাত্মকভাৱে আগবঢ়াব পাৰি নেকি বা ঋণাত্মক প্ৰভাৱ পেলাব পাৰি নেকি সেই সম্পৰ্কত এটা ষড়যন্ত্ৰ চলিছে নেকি আমি চৰকাৰক আৰু আৰক্ষীক এটা আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ বিশেষভাৱে আৰক্ষীক যে চাওক আপোনালোক যিটো প্ৰক্ৰিয়া তদন্ত কৰি আছে প্ৰক্ৰিয়াটো আইনৰ ধাৰাত কৰক কাৰোবাৰ ডিক্টেশ্যনত ভাটৌৰ দৰে কাম নকৰিব কাৰণ এই ব্যৱস্থা সদায় একেধৰণে নাথাকে আপোনালোকেও সদায় একেটা ব্যৱস্থাৰ অধীনত কাম কৰিবই লাগিব বুলি তেনেকুৱা কোনো কথা নাই স্বতন্ত্ৰভাৱে কাম কৰক বিধান ফ'ল' কৰি কাম কৰক আৰু এটা অনুৰোধ চৰকাৰকো কৰিম আৰক্ষীকো কৰিম যে জুবিন গাৰ্গক জুবিন গাৰ্গ হিচাপে জীয়াই থাকিবলৈ দিয়ক অসমৰ জনসাধাৰণৰ হৃদয়ত জুবিন গাৰ্গৰ পৰা যি গাৰ্গৰ প্ৰতি যি অপৰিম শ্ৰদ্ধা মৰম ভালপোৱা যি আছে যি অনুৰাগ আছে সেই অনুৰাগ মৰম ভালপোৱাক সেই ধৰণেই জীয়াই থাকিবলৈ দিয়ক সেই মৰম ভালপোৱা অনুৰাগক কমাবৰ বাবে চেষ্টা নকৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত